মাজুলীৰ দুগৰাকী সত্ৰৰ বৈষ্ণৱে লাভ কৰিলে সংগীত নাটক একাডেমী বঁটা। বিশিষ্ট সত্ৰীয়া প্ৰেম ওজা বৰবায়নলৈ সংগীত নাটক একাডেমী বঁটা। প্ৰেম ওজা বৰবায়ন নতুন কমলাবাৰী সত্ৰৰ বৈষ্ণৱ। সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ নিৰঞ্জন শইকীয়া বৰবায়নলৈ। নিৰঞ্জন শইকীয়া বৰবায়ন উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ আৰু সত্ৰীয়া শিল্পী। সত্ৰীয়া নৃত্যৰ সেই জগতখনলৈ তেওঁলোকে কৰা আজীৱন সাধনা আৰু লগতে তেওঁলোকে দিয়া অৱদানৰ বাবে প্ৰদান কৰা হৈছে এই সন্মান। দুয়োগৰাকী সত্ৰীয়া নৃত্যৰ নীৰৱ সাধক উস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰ লাভ কৰিছে নিৰঞ্জন শইকীয়া বৰবায়নে। সমান্তৰালভাৱে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে প্ৰেম ওজা বৰবায়নে। তেওঁলোকে সন্মান লাভ কৰি নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিছে। আমি শুনাব বিচাৰিছোঁ তেওঁলোকৰ মনৰ অনুভৱ। অসম মাজুলী তথা আমাৰ সত্ৰৰ সমূহ উদাসীন বৈষ্ণৱসকলৰ কাৰণে এটা ভাল খবৰ। তেওঁ অৱশ্যে প্ৰেম ওজা বৰবায়ন বুলিয়ে বঁটাটো ঘোষণা হৈছে, গতিকে এইটো প্ৰেম ওজা বৰবায়নৰ এটা নিমিত্ত মাত্ৰ। গতিকে এই যে সত্ৰসমূহৰ যে এইটো গৌৰৱ হৈছে মাজুলীবাসী হৈছে, তাৰ বাবে মই আনন্দিত হৈছোঁ। আৰু ময়ো ঠিক বাল্যকালত 6 বছৰতে সত্ৰলৈ মোক দিছিলে দেউতাই। গতিকে আজি 6 বছৰৰ পৰা মোৰ এই যত্নৰ অধ্যাপকসকলে যি তত্ত্বাৱধানত মই বায়ন আৰু নৃত্যত যথেষ্টখিনি ধৰক সত্ৰতো এতিয়া মই পৰিচালনা কৰিছোঁ বৰবায়ন হিচাপে, আৰু বাহিৰৰো সকলো জেগাতে গৈ ৱৰ্কশ্বপ কৰিছোঁ দুজনা গুৰুৰ এই অমূল্য সম্পদ প্ৰচাৰ প্ৰসাৰৰ কাৰণে। গতিকে সকলো ৰাইজৰ আশীৰ্বাদত আজি হয়তো এই বঁটা পাবলৈ মই সক্ষম হৈছোঁ। তাৰ বাবে মই সকলোলৈকে মোৰ সেৱা তথা শ্ৰদ্ধা জনাইছোঁ। আমাৰ সত্ৰতে ধৰক যিখিনি ধৰক ভাগ আছে আমাৰ প্ৰাথমিক আৰু ধৰক